নমস্কাৰ প্ৰিয় দৰ্শক ডক্টৰ জন কলৰ আজিৰ অনুষ্ঠানলৈ মই তৃষ্ণাই আপোনালোক সকলোকে জনাইছো স্বাগতম আৰু ডক্টৰ জন কলত প্ৰত্যেক দিনৰ দৰেও আমি আজি এক বিশেষ বিষয় সন্দৰ্ভত কথা পাতিম আলোচনা কৰিম আমাৰ সৈতে থাকিব বিশেষজ্ঞ চিকিৎসক কিন্তু আজিৰ দিনটোত আমি কথা পাতিম কিডনি ৰোগৰ সমস্যা সন্দৰ্ভত আমাৰ শৰীৰৰ এক খুবেই গুৰুত্বপূৰ্ণ অংগ হৈছে কিডনি কিন্তু কিডনিৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ কিন্তু প্ৰত্যেক দিনাই ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে দেশত কিডনি ৰোগীৰ সংখ্যা এতিয়া যথেষ্ট গতিকে এই কিডনিৰ সমস্যাসমূহ কিদৰে আপুনি চিনাক্ত কৰিব পাৰিব কিডনি ৰোগৰ লক্ষণ কি কি ইয়াৰ চিকিৎসা কিদৰে কৰা হয় এইসমূহ বিষয় সন্দৰ্ভত আজি আমি কথা পাতিম আৰু যাৰ বাবে আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ আদিত্য মেডিচিটিৰ কিডনি ৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ মস্তাকিম আহমেদ প্ৰথমতে ছাৰ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আৰু আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি কিডনিৰ ৰোগৰ সন্দৰ্ভত যেহেতু কথা পাতিম বুলি কৈছে গতিকে আমাৰ ফোন লাইন খোলা থাকিব আপুনি আপোনাৰ সমস্যা সন্দৰ্ভত পোনপটীয়াভাৱে কথা পাতিব পাৰিব আমাৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে গতিকে মই প্ৰথমতেই ছাৰৰ ওচৰলৈ গৈছোঁ ছাৰ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম কিডনি ৰোগৰ সমস্যা বুলি কোৱাৰ লগে লগে প্ৰথমতে কেনেধৰণৰ কিডনিৰ সমস্যা হয় আমাৰ মানে কিডনি বেমাৰ যাৰ প্ৰথম ধৰা পৰে তেতিয়া কিডনিৰ ৰিপৰ্টটো ব্লাড টেষ্টত গম পায় নহ'লে পেচাবৰ টেষ্টত গম পায় কিডনি বেমাৰ যেটো আমাৰ ক্ৰনিক কিডনি ডিজিজ হয় যেটো লাহে লাহে কিডনি ডেমেজ হয় যেটো মোষ্ট কমন হেতুত মানুহে বিভিন্ন ধৰণৰ সমস্যা পায় যেনেকুৱা উইকনেছ কমজোৰি লাগে খোৱাৰ ৰুচি কমে ভৰি ফুলিব পাৰে আৰু বমিৰ ভাৱ হয় আৰু পেচাব কমি যায় বহুত ধৰণ আছে বেমাৰৰ ওপৰত ডিপেন্ড কৰে বেমাৰ যেনেকুৱা হয় এনেকুৱা প্ৰবলেম আহি থাকে কিন্তু বহুত কম বয়সৰ পৰা আজিকালি কিডনিৰ সমস্যা হয় কিছুমান সময়তো আমি খবৰ পাওঁ যে 1.5 বছৰ বয়সতে কিডনিৰ সমস্যা হৈছে এটি শিশুৰ আৰু খুবেই জটিল সমস্যা হৈছে গতিকে এই ধৰণৰ সমস্যা কিয় হয় কিডনিৰ বেমাৰ জন্মৰ পৰা মৃত্যুলৈ কেতিয়াও হ'ব পাৰে ডিপেন্ড কৰে বিভিন্ন বয়সত বিভিন্ন ধৰণৰ বেমাৰ হয় যেটো ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ হেতু বেছিকে বয়স বেছি হোৱাৰ পিছত হয় কিন্তু আজিকালি বাচ্চাৰ হ'ব পাৰে কিডনি বেমাৰ গতিকে কৈছোঁ যে কিডনিৰ সমস্যা যদি আপুনিও ভুগি আছে কিডনিত যদি পাথৰ হৈছে আপোনাৰ তেতিয়াহ'লে সেই সন্দৰ্ভতো পোনপটীয়াভাৱে আজি আপুনি কথা পাতিব পাৰিব আমাৰ বিশেষজ্ঞ চিকিৎসক আছে বিভিন্ন বিষয়ে সাঙুৰ খাই থাকে কিডনিৰ সমস্যাৰ সৈতে হয়তো কেতিয়াবা অত্যাধিক মদ্যপানো ইয়াৰ কাৰণ হ'ব পাৰে কোনোবা ঔষধজাতীয় বস্তু সেৱন কৰাৰ ফলতো এই ধৰণৰ কিডনিৰ সমস্যা দেখা দিব পাৰে গতিকে এইসমূহ বিষয় সন্দৰ্ভতে বিস্তাৰিতভাৱে আজি আমি কথা পাতিম ডক্টৰ মস্তাকিম আহমেদ আদিত্য মেডিচিটিৰ তেখেত বিশেষজ্ঞ চিকিৎসক কিডনিৰ তেখেতৰ সৈতে আজি আমি কথা পাতি আছোঁ ছাৰ মই এবাৰ প্ৰথমতে জানিবলৈ বিচাৰিম যিসকল লোকৰ কিডনি পাথৰ হৈছে কিডনি পাথৰ হোৱাৰ এনে কাৰণসমূহ কি হ'ব পাৰে কিডনিৰ পাথৰ মানে একবাৰ যাৰ পাথৰ হয় তাৰ আকৌ হোৱাৰ চান্স থাকে তে যাৰ বাৰি হয় তাৰ কিবা এটা ডিফেক্ট থাকে সেই কাৰণে বেছি হয় মোষ্ট ইম্পৰ্টেন্ট হয় আমি খোৱা লোৱাৰ বস্তু কি খাই আছো এটোৰ ওপৰত ডিপেন্ড কৰে কেটা বস্তু আছে যেটো খালে কিডনি ষ্টোন হোৱাৰ বেছি চান্স থাকে এইবিলাক খোৱা লোৱা বাছি খাব লাগে যাৰ বাৰি ষ্টোন হৈ থাকে ষ্টোন না হোৱাৰ কাৰণে যাৰ বেছি হৈ বাৰ হয় ষ্টোন তাৰ একটো প্ৰথম নম্বৰ পানী বেছিকে খাব লাগে নিমখ কমাই খাব লাগে মাংস মাছ কণী এইবিলাক কমাই খাব লাগে তাৰ পিছত বিভিন্ন ধৰণৰ খাদ্য বস্তু আছে যেনেকুৱা আমাৰ লাই শাক পালন শাক বিলাহী বেঙেনা এইবিলাকত অক্সালেট কন্টেন্ট বেছি থাকে তে আমাৰ কিডনি ষ্টোন হোৱাৰ চান্স থাকে আৰু বিশেষত মানে যিসমূহ সেউজীয়া শাক পাচলি সেইসমূহ খালে কিছু হয়তো নিৰাময় পাব পাৰে গতিকে কিডনি ৰোগৰ সমস্যা যদিহে হয় এগৰাকী ব্যক্তিৰ কেনেকৈ গম পাব যে তেওঁৰ পেটত কিডনি আছে বা কিডনিৰ সমস্যাই দেখা দিছে যদি কিডনি ষ্টোন হয় কেতিয়াবা কি হয় কি কিডনি ষ্টোন সৰু ষ্টোন থাকে মানুহে গম নাপায় বেলেগ কোনো কাৰণে আল্ট্ৰাসাউন্ড কৰে তাহলে গম পায় কি কিডনি ষ্টোন আছে আর যদি কিডনি ষ্টোনটো ডাঙৰ হৈ যায় আর পেচাবৰ ৰাস্তাত ব্লক কৰে তাহলে যেটো সাইডৰ কিডনি ষ্টোন হয় এটো সাইডত বিষ হয় আমাৰ পেটৰ সাইডত হ'ব পাৰে ককালত বিষ হ'ব পাৰে আর যেতিয়া পেচাবৰ ৰাস্তা ব্লক হৈ যায় তো বিষটো আমাৰ পেটৰ পৰা তলত নামি আহে হেতু ৰেডিয়েটিং পেইন বুলি কওঁ আর যেটো ষ্টোনৰ কাৰণে বিষ হয় এটো মানে পটককে বিষ উঠে বহুত বেছি বিষ উঠে তেতিয়া আপোনাৰ মানে কিডনি ৰাস্তাটো ব্লক হৈ গৈছে তেতিয়া এটো আৰ্জেন্ট উলাব লাগে কেতিয়াবা
নহ'লে আমাৰ বেক প্ৰেছাৰৰ কাৰণে কিডনি ডেমেজ হ'ব পাৰে হয় যদিহে এগৰাকী ব্যক্তিৰ এই ধৰণৰ কিডনিত পাথৰ হয় বা কিডনিৰ সমস্যাৰ যদি দেখা দিয়ে তেতিয়াহ'লে প্ৰথম অৱস্থাত কি কৰিব প্ৰথম অৱস্থাত মানে যেতিয়া বিষ বেছি হয় তেতিয়াহ'লে আপুনি হস্পিটেল যাব লাগে অলপ চেলাইন দিব লাগে বিষৰ কাৰণে পেইন কিলাৰ আছে সেইবিলাক দিব লাগে পেইন কিলাৰ দিয়াৰ আগত আমি চাব লাগে কি কিডনি ডেমেজ আছে না নাই যাৰ কিডনি ডেমেজ আছে তাত সব পেইন কিলাৰ দিব নোৱাৰো স্পেচিফিক এটা পেইন কিলাৰ আছে যেটো কিডনিৰ কাৰণে সেফ হয় হেতুই দিব পাৰো আৰু কিডনিৰ ষ্টোন লোকেশনটো চাই ক'ত আছে ষ্টোনটো এটো যদি মেডিসিন দি উলাব না অপাৰেশ্যন কৰি উলাব এটো চাব লাগে আৰু একাংশ লোকে কিন্তু কোনো ধৰণৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ বা কোনো ধৰণৰ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজেই কিন্তু ফাৰ্মাচীলৈ যায় আৰু পেইন কিলাৰ ক্ৰয় কৰে গতিকে পেইন কিলাৰ সেৱনো কিডনিৰ বিকৃত হোৱাৰ কাৰণ হ'ব পাৰে নেকি বা কিডনিৰ সমস্যা দেখা দিব পাৰে যেটো আমাৰ ফাৰ্মাসীত পেইন কিলাৰ এভেইলেবল থাকে এইবিলাকে মোষ্টলি যেটোবিলাক ফাৰ্মাসীৰ পৰা আমাৰ পেইন কিলাৰ দে এইবিলাকে কিডনি ডেমেজ কৰাৰ বহুত চান্স থাকে আৰু যাৰ আগৰ পৰা ডায়াবেটিস আছে হাৰ্টৰ প্ৰবলেম আছে বা আগৰ পৰা কিডনি বেমাৰ আছে এই লোকে যদি মানে পেইন কিলাৰ ফাৰ্মাসীৰ পৰা কিনি খাই থাকে তে কিডনি ডেমেজ হোৱাৰ আৰু কেতিয়াবা কিডনি ফেইল হোৱাৰো চান্স থাকে গতিকে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে যদিহে আপুনি নিজেই আচলতে প্ৰেছক্ৰিপশ্যন লৈছে বা সেল্ফ মেডিকেশ্যন বুলি যাক কোৱা হয় গতিকে তেনেধৰণৰ কাম আপুনি নকৰিব অত্যাধিকভাৱে যদি পেইন কিলাৰ আপুনি সেৱন কৰিছে বা ব্যৱহাৰ কৰিছে সেয়া কিন্তু খুবেই ক্ষতিকাৰক হ'ব পাৰে গতিকে এই মুহূৰ্তত আমি অনুৰোধ জনাইছোঁ যিসকল লোকৰ কিডনিৰ সমস্যা আছে কিডনিৰ সমস্যা দীৰ্ঘদিনৰ পৰা ভুগি আছে বা কিডনিত পাথৰ হৈছে সেই সকল লোকে কিন্তু আজি আমাৰ অনুষ্ঠানৰ জৰিয়তে পোনপটীয়াভাৱে কথা পাতিব পাৰিব বিশেষজ্ঞ চিকিৎসক আছে আমাৰ সৈতে ফোন কৰক আমাৰ ফোন লাইন খুলি দিয়া হৈছে এই মুহূৰ্তত আৰু নাম্বাৰ গৈ আছে এই মুহূৰ্তত আপাৰত আপোনালোকে প্ৰত্যক্ষ কৰিছে কিন্তু পুনৰ মই ছাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি উল্লেখ কৰিলে যিসকল লোকৰ মধুমেহ ৰোগ আছে মধুমেহ ৰোগৰ ফলত বা উচ্চ ৰক্তচাপৰ বাবে হ'ব পাৰে নেকি কিডনিৰ সমস্যা ডায়াবেটিস মানে ওয়ান অফ দ্য মোস্ট কমন কজ হয় কিডনি বেমাৰৰ মানে আমাৰ মানে যিমান পেশেন্ট কিডনি ফেইলিয়াৰৰ আছে তাৰ মাজত আধা পেশেন্টৰ কিডনি ফেইল ডায়াবেটিসৰ কাৰণেই হয় আৰু 100 জনৰ যদি ডায়াবেটিস আছে তাৰ মাজত 30-40 জনৰ মানে আমাৰ কিডনি বেমাৰ হ'ব পাৰে তাৰ পিছত আৰু ডায়াবেটিসৰ আৰু লগত ব্লাড প্ৰেছাৰ থাকে যদি বা আমাৰ কোলেষ্ট্ৰল বেছি থাকে বা বয়স বেছি হয় বা হাৰ্টৰ বেমাৰ হয় বা লিভাৰৰ প্ৰবলেম হয় বা বাৰি কিডনি ষ্টোন হৈ থাকে তাৰ কিডনি বেমাৰ হোৱাৰ কিডনি ডেমেজ হোৱাৰ চান্স থাকে আৰু এনে কিডনিত পাথৰ হ'লে এনে কি খাব কি নাখাব এবাৰ যদি তালিকাখন জনাই দিয়ে তেওঁলোকৰ বাবে সুবিধা হ'ব আমাৰ যাৰ বাৰি কিডনি ষ্টোন হৈ থাকে একলে প্ৰথম পানী বেছিকে খাব দিনত আমাৰ কোৱা হয় কি পেছাব 2.5 লিটাৰৰ ওপৰত হ'ব লাগে পেছাব 2.5 লিটাৰৰ ওপৰত হ'ব লাগে কেতিয়াবা 3-3.5 লিটাৰ মান পানী খাব লাগে আৰু তাৰ পিছত নিমখ কম কৰি খাব লাগে আৰু মাংস স্পেচিফিক্যালি ৰেড মিট আৰু কণীৰ মাছ এইবিলাক কমাই খাব লাগে আৰু আমাৰ শাক পাচলি আৰু স্পেশালি লাই শাক পালন শাক বিলাহী বেঙেনা ফুলকবি এইবিলাক কমাই খাব লাগে আৰু আমাৰ কফি আৰু আমাৰ এই ড্ৰাই ফ্ৰুটছ এইবিলাকো কমাই খাব লাগে আচ্ছা গতিকে এইসমূহ হৈছে তালিকা গতিকে যিখিনি চিকিৎসকগৰাকী ইতিমধ্যে আমাক জনাইছে যে কি খাব লাগে কি খাব নালাগে যদিহে আপোনাৰ কিডনিত পাথৰ হৈছে তেতিয়াহ'লে এইসমূহ যি আচলতে তেখেতে তালিকা প্ৰকাশ কৰিছে সেই তালিকা অনুযায়ী আপুনি যদি আপোনাৰ ডায়েট মেইনটেইন কৰে বা খাদ্যসমূহ খায় তেতিয়াহ'লে কিন্তু খুবেই সুফল পাব কিন্তু আজি আমাৰ ডক্টৰ এজন কলৰ অনুষ্ঠানত আমি কথা পাতিছোঁ কিডনিৰ বিভিন্ন সমস্যা সন্দৰ্ভত গতিকে আপোনাৰ যদি সমস্যা আছে তেনেকুৱা কিবা তেতিয়াহ'লে নিশ্চিতকৈ আপুনি ফোন কৰক আৰু সমস্যাৰ লগ সমিধান আমাৰ ফোন লাইন খুলি দিয়া আছে আপাৰত নাম্বাৰ গৈ আছে ফোন কৰক আৰু আপুনি পোনপটীয়াভাৱে কথা পাতক আমাৰ সৈতে চিকিৎসক আছে ডক্টৰ মস্তাকিম আহমেদ আদিত্য মেডিচিটিৰ ছাৰ মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম কিডনিত যদি পাথৰ হয় সেই কিডনিত পাথৰ হোৱা সমস্যাই কিডনি বিকল কৰিব পাৰে নেকি কিডনি ফেইলিয়াৰ বহুত দিনৰ পৰা কিডনি ষ্টোন থাকিলে আৰু কিডনিৰ যদি ষ্টোনে পেছাব যেটো কিডনিৰ পৰা বনি আমাৰ পেছাবৰ ৰাস্তা ওলাই যায় যদি ষ্টোনে ৰাস্তাটো ব্লক কৰে তে পেছাবটো আপোনাৰ ওলাব নোৱাৰে তাহলে বেক প্ৰেছাৰ যায় আৰু কিডনি ডেমেজ কৰি থাকে এই কাৰণে যদি ষ্টোন আছে আৰু ষ্টোনৰ কাৰণে আপোনাৰ ব্লক হৈছে তাহলে সোনকালে ব্লকটো খুলি দিব লাগে যদি বেছি দেৰি হৈ যায় তাহলে কিডনি ড্যামেজ হৈ যায় আর একবার কিডনি ড্যামেজ হয় এটু আরো ইমপ্রুভ হওয়ার চান্স কম থাকে আর স্টোন যদি ডাঙৰ স্টোন থাকে তে স্টোনৰ ওপৰত ইনফেকশন হোৱাৰ আমাৰ ব্যাকটেৰিয়া গ্ৰোথৰ চান্স বেছি থাকে যদি স্টোনৰ সাইজটো বেছি হয় তাৰ ইনফেকশন হোৱাৰ চান্স আছে আৰু বাৰ ইনফেকশন হলে কিডনি ড্যামেজ হ'ব পাৰে
আমাৰ কিডনি এনেকুৱা আমাৰ দুটা কিডনি আছে গাত দুটা কিডনিত সৰু সৰু ফেক্টৰী আছে 10 লাখ ফেক্টৰী এটা কিডনিত আছে সব ফেক্টৰী জন্মৰ পৰাই থাকে নতুন জন্ম হোৱাৰ পিছত নতুন ফেক্টৰী নবনে আৰু একবাৰ যদি এটা ফেক্টৰী নষ্ট হৈ যায় আকৌ এটো ৰিস্টাৰ্ট কৰিব নোৱাৰে আৰু নতুনকে নবনে তে আমাৰ এটা লিমিটেড নম্বৰ অফ কিডনি ফাংচন আছে যেটো আমি যদি লস হৈ যায় তে ৰিকভাৰ কৰিব নোৱাৰো সেই কাৰণে যদি ষ্টোনৰ কাৰণে কিডনি ড্যামেজ আৰম্ভ হৈ গৈছে তে as soon as possible যিমান সোনকালে হ'ব পাৰে ষ্টোনটো উলাই দিলে ভাল হয় তে কিডনি আমাৰ ড্যামেজটো কন্ট্ৰোল কৰিব পাৰো হয় এনি আদিত্য মেডিচিন এনে কিডনিৰ সমস্যাৰ যিসমূহ ৰোগী আহে তেওঁলোকৰ চিকিৎসা কিদৰে হয় আমাৰ ইয়াত মানে দুটা ফেসিলিটি আছে ওপিডিও আছে আইপিডিও আছে আৰু কিডনি ষ্টোনৰ কাৰণে দুজনৰে দৰকাৰ মানে আমাৰ নেফ্ৰলজিষ্ট বৃক্কৰোগ বিশেষজ্ঞ আৰু এটা আছে ইউৰোলজিষ্ট মানে যেটো অপাৰেশন কৰি ষ্টোন উলাই দুজনৰে দৰকাৰ তো মেডিসিটিত আপোনাৰ নেফ্ৰলজিষ্ট আৰু ইউৰোলজিষ্ট দুজন আছে তো যদি মেডিসিন দি কন্ট্ৰোল কৰিব লাগে তে নেফ্ৰলজিষ্টে কৰে আৰু যদি অপাৰেশন লাগে তে ইউৰোলজিষ্টে কৰে গতিকে এই ধৰণৰ বিভিন্ন আসলে চিকিৎসা আছে কিডনি ৰোগৰ আপুনি কৈছিলে ক্ৰনিক কিডনি ডিজিজৰ কথা গতিকে হেতু কি হয় মানে যদি আমাৰ কিডনি ড্যামেজ হৈ থাকে লাহে লাহে 3 মাহৰ পৰা ড্যামেজ হৈ থাকে তে এটো অনগোইং এটা বেমাৰ হয় যেটোৰ কাৰণে কিডনি ড্যামেজ হৈ কিডনি ফেইলিয়ৰতো যায় তে এটো কয় ক্ৰনিক কিডনি ডিজিজ তে ক্ৰনিক কিডনি ডিজিজৰ পাঁচটা ষ্টেজ হয় মানে আমাৰ এজন এডাল্ট মানুহ মানে 40 বছৰৰ মানুহৰ কিডনি ফাংচন ধৰি লওক 100 থাকে এটা এভাৰেজ তে যেতিয়া এটো ফাংচনটো 100 ৰ পৰা নামি 60 ৰ তলত আহে তো আমি কওঁ কি কিডনি ড্যামেজটো কিডনি ক্ৰনিক কিডনি ডিজিজ স্টাৰ্ট হৈ গৈছে তো এটো কিডনি ক্ৰনিক কিডনি ডিজিজৰ পাঁচটা ষ্টেজ হয় প্ৰথম ষ্টেজ আমি যেতিয়া ধৰা পৰে 60 ৰ তলত যায় তেতিয়া কোন ষ্টেজ 3 তাৰ পিছত লাহে লাহে এটো ফাংচনটো 60 ৰ তলত আহি 15 ৰ তলত যায় যেতিয়া 15 ৰ তলত কিডনি ফাংচন যায় তেতিয়া আমি কওঁ কি কিডনি ফেইল হৈ গৈছে আৰু যেটো এটো ফাংচন 10 ৰ তলত যায় 8 ৰ তলত যায় তেতিয়া ডায়ালিসিসৰ দৰকাৰ হয় বা কিডনি ট্ৰান্সপ্লান্টৰ দৰকাৰ হয় তে এটো কিডনি ক্ৰনিক কিডনি ডিজিজ যদি আমি হংকালে বেমাৰটো ধৰিব পাৰো আৰু এটো প্ৰগ্ৰেশনটো স্লো কৰিব পাৰো বা প্ৰগ্ৰেশনটো হল্ট কৰিব পাৰো বন্ধ কৰিব পাৰো তে আমি ডায়ালিসিসৰ পৰা বাচিব পাৰো এই কাৰণে হংকালে ট্ৰিটমেন্ট লৈ ললে ডায়ালিসিসটো আমি এভয়েড কৰিব পাৰো হয় আপুনি চিকিৎসা কিদৰে কৰা হয় সেইখিনি সন্দৰ্ভত ইতিমধ্যে জনাইছে কিন্তু কিডনিৰ সমস্যা যিসকলৰ দেখা দিছে তেওঁলোকে প্ৰথম অৱস্থা কিদৰে গম পাব বা লক্ষণসমূহৰ বিষয়ে যদি আপুনি অলপ বিস্তৃতভাৱে কয় তেতিয়া অলপ সুবিধা হ'ব যেতিয়া কিডনি ড্যামেজ আৰম্ভ হয় তে কেতিয়াবা কি হয় কি আমাৰ ভৰি যদি ডায়াবেটিছৰ কাৰণে হয় বা বেলেগ কিবা কিডনিৰ বেমাৰ হয় তে কেতিয়াবা ভৰি ফুলে প্ৰথম ভৰি ফুলে বা পেছাবত প্ৰটিন যায় যেটো ডায়াবেটিছৰ কাৰণে কিডনি ড্যামেজ হয় যেটো মোস্ট কমন হয় এটোত কি হয় কি প্ৰথম পেছাবত প্ৰটিন ওলায় পেছাবত ফেনা উঠে তাৰ পিছত লাহে লাহে কিডনি ড্যামেজ আৰম্ভ হয় যেতিয়া কিডনি ফাংচনটো যথেষ্ট ড্যামেজ হৈ যায় তেতিয়া আমাৰ ব্লাড টেষ্টত গম পাও তাৰ আগত পেছাবত প্ৰটিন ওলায় আৰু পেশেন্টে যেতিয়া কিডনি বেমাৰ আৰম্ভ হয় প্ৰথম ভৰি ফুলে তাৰ পিছত লাহে লাহে উইকনেস আৰম্ভ হয় কমজোৰি হয় খোৱাৰ ৰুচি কমে বমি আহে উখালোৱা দিগদাৰি হ'ব পাৰে অত্যাধিক প্ৰস্ৰাৱ পেছাবৰ মানে দুই ধৰণৰ বেমাৰ আছে যে কেতিয়াবা পেছাবটো কমি আহে আৰু কেতিয়াবা পেছাব নাকমে কিন্তু কিডনি ড্যামেজ হৈ থাকে আৰু বিভিন্ন ধৰণ আছে যেনেকুৱা ব্লাড কমি যাব পাৰে হিমোগ্লোবিন আমাৰ কিডনিৰ পৰা এটা সিগন্যাল যায় হৰমোন বুলি কওঁ যেটো গৈ ব্লাড টু বনোৱাৰ কাৰণে সিগন্যাল দে হেতু কিডনি বেয়া হলে কিডনি ড্যামেজ হলে এটো সিগন্যালটো না পায় কাৰণ হিমোগ্লোবিনো কমি যাব পাৰে আমাৰ বোনছৰ হাড়ৰ ষ্ট্ৰেংথও আমাৰ কিডনিৰ পৰা ৰেগুলেট হয় তে ফ্ৰেকচাৰ হোৱাৰ চান্স বেছি থাকে যদি কিডনি ড্যামেজ হৈ যায় হয় গতিকে আজি আমি ডক্টৰ জন কলৰ এই অনুষ্ঠানত আমি কিডনি ৰোগৰ সমস্যা সন্দৰ্ভত কথা পাতিছো যদি আপোনাৰ কিডনিৰ সমস্যা আছে বা কিডনিৰ পাথৰ হৈছে তেতিয়াহ'লে পোনপটীয়াভাৱে আপুনি কথা পাতিব পাৰিব আৰু আমাৰ ফোন লাইন খুলি দিয়া হৈছে মুহূৰ্তত ফোন কৰক আৰু পোনপটীয়াভাৱে সমস্যাৰ লগ সমাধান এই মুহূৰ্তত পুনৰবাৰ আমি ছাৰৰ ওচৰলৈ গৈছোঁ বৃক্কৰোগ দুৰাৰোগ্য নেকি কিডনিৰ সমস্যা সফল কৰিব পাৰিনে বা কিডনিৰ সমস্যা দুৰাৰোগ্য বুলি কোৱা হয় বিভিন্ন সময়ত মানে দুই ধৰণৰ বেমাৰ হয় মই আগত কৈছিলো যেনেকুৱা ক্ৰনিক কিডনি ডিজিজ যেটো লাহে লাহে বেয়া হয় হেতু ৰিকভাৰ পুৰা ৰিকভাৰ নহয় কিন্তু এটা হয় মানে সাডেন কিডনি ড্যামেজ হয় একিউট কিডনি ইনজুৰি বুলি কওঁ এটো বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে হয় কি বেমাৰ সাডেনলি জ্বৰ উঠিছে বা ভৰি ফুলিছে আৰু মানে অলপ দিনৰ ভিতৰত কিডনি ড্যামেজ হৈছে বা কিডনিৰ ৰিপৰ্টটো বাঢ়ি গৈছে এনেকুৱা কন্ডিশনত ৰিকভাৰি হোৱাৰ চান্স থাকে
আর যদি ডায়ালিসিসৰো দৰকাৰ পৰে তাৰ পিছতো কিডনি ৰিকভাৰ হয় বহুত পেশেন্ট এনেকুৱা হয় কি অলপ দিন ডায়ালিসিস কৰাৰ পিছত কিডনি ড্যামেজটো ৰিকভাৰ হৈ যায় আৰু ডায়ালিসিস কৰিব নালাগে তো এইটো বেমাৰৰ ওপৰত ডিপেন্ড কৰে গতিকে কিডনি ৰোগৰ সমস্যা বিভিন্ন ধৰণৰ হ'ব পাৰে কিডনি ডায়ালিসিস বুলি কোৱা হয় বা কিডনি ফেইলিয়াৰ বুলি কোৱা হয় গতিকে কিডনি ফেইলিয়াৰ সন্দৰ্ভতে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি পুনৰবাৰ কৈছোঁ আমাৰ ফোন লাইন খুলি দিয়া হৈছে কিডনি ৰোগৰ সমস্যা সন্দৰ্ভত আপুনি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব পাৰিব আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব আজি গতিকে নাম্বাৰ এই মুহূৰ্তত আপাৰত গৈ আছে নাম্বাৰ দেখিছে সেই নাম্বাৰ ফোন কৰক আৰু আপোনাৰ সমস্যাৰ লওক সমাধান আমি কিডনি ফেইলিয়াৰ সন্দৰ্ভত কথা পাতিম কিন্তু এই মুহূৰ্তত মই আপোনাক সুধিব বিচাৰিছোঁ অত্যাধিক মদ্যপান বা ৰাগিয়াল জাতীয় বস্তু খালে কিডনি ড্যামেজ হ'ব পাৰে নেকি ডাইৰেক্টলি মদ্যপান কৰিলে কিডনি ড্যামেজ নহয় কিন্তু লিভাৰ ড্যামেজ হোৱাৰ চান্স থাকে লিভাৰৰ পৰা কিডনি এফেক্ট হ'ব পাৰে এনে ডাইৰেক্টলি এতিয়াও ইমান এভিডেন্স নাই কিন্তু লিভাৰ ড্যামেজৰ এভিডেন্স আছে আৰু যাৰ লিভাৰ ফেইল হয় তাৰ কিডনি ফেইল হোৱাৰ চান্স থাকে আৰু কিন্তু স্মোকিং সিগাৰেট বা বিড়ি তম্বাকু খালে কিডনি ড্যামেজ হয় এইটো এভিডেন্স আছে তো স্মোকিং তো ডাইৰেক্টলি লিংকড আছে কিডনি ড্যামেজ লৈ হয় গতিকে স্মোকিং ইনজুৰিয়াছ টু হেল্থ বুলি এনেকুৱা নহয় ইনজুৰিয়াছ টু কিডনি অলসো স্পেসিফিক্যালি ওকে গতিকে যি আচলতে ধূম্ৰপান সেই ধূম্ৰপানেও হয়তো আপোনাৰ কিডনি বিকল কৰিব পাৰে গতিকে এইসমূহ বিষয় সন্দৰ্ভত আপুনি কিছু সজাগ হ'ব লাগিব যদি আপুনি মাদক দ্ৰব্য সেৱন কৰে বা যদি আপুনি ধূম্ৰপান কৰে তেতিয়াহ'লেও কিন্তু আপোনাৰ কিডনি ড্যামেজ হ'ব পাৰে তাৰ সম্ভাৱনা নৈ কৰিব নোৱাৰি গতিকে অত্যাধিক মদ্যপানৰ কথা তেওঁ কৈছে কিন্তু আমি পেইন কিলাৰৰ কথা পাতিছোঁ ছাৰ পেইন কিলাৰে হয়তো কিডনিৰ ড্যামেজ কৰিব পাৰে নহয় জানো হা পেইন কিলাৰ তো মানে বেছি পেইন কিলাৰ খালে কিডনি ড্যামেজ হোৱাৰ চান্স থাকে আৰু যাৰ ৰিস্ক বেছি আছে কিডনি ড্যামেজৰ যেনেকুৱা ডায়াবেটিস আছে বয়স বেছি বা হাৰ্টৰ প্ৰবলেম এইবিলাক মানুহৰ যদি পেইন কিলাৰ বেছি খায় তে কিডনি ড্যামেজ হোৱাৰ আৰু বেছি চান্স থাকে আৰু ডে টু ডে লাইফৰ কথা যদি আমি কওঁ প্ৰত্যেকটো সময়ত ডে টু ডে লাইফৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ জাংক ফুড খায় বা আজিকালি সেউজীয়া শাক পাচলি খোৱা মানুহে বাদেই দিছে গতিকে সেইসমূহৰ কাৰণেও হ'ব পাৰে নিশ্চিত জাংক ফুডৰ কাৰণে ব্লাড প্ৰেছাৰ বাঢ়ি যাব পাৰে এণ্ড ইনডাইৰেক্টলি ব্লাড প্ৰেছাৰৰ পৰা কিডনি ড্যামেজ হ'ব পাৰে এটা ফোন কল আছে এই মুহূৰ্তত ল'ব বিচাৰিছোঁ আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাওক হয় মই মংগলদৈৰ পৰা কৈছোঁ হয় বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ ফোন কৰাৰ বাবে কেনেধৰণৰ সমস্যা হৈছে আপোনাৰ অন্য বিশেষ একো নহয় তাৰমানে বিষৰ কি ঔষধ খালে কিডনি কিবা হ'ব পাৰে নেকি সেই সন্দৰ্ভতে আমি কথা পাতি আছিলোঁ পিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ নিশ্চিতকৈ পাব ছাৰ কি ক'ব তেখেতে পেইন কিলাৰৰ কথাই সুধিছে পেইন কিলাৰ কি হয় কি মানে সব মানুহৰ প্ৰবলেম নহয় যদি আপোনাৰ কোনো আগৰ পৰা বেমাৰ নাই তাহলেও আপনি পেইন কিলাৰ বেছি খাব নোৱাৰে যিমান ডক্টৰে প্ৰেছক্ৰাইব কৰে ডক্টৰে যেতিয়াও পেইন কিলাৰ প্ৰেছক্ৰাইব কৰে এটা ডিউৰেশ্যনৰ কাৰণে কৰে কি ইমান দিনৰ কাৰণে ইমান ড'জ খাব লাগে আপনি যদি ৰেগুলাৰ ফাৰ্মেসীৰ পৰা খাই থাকে তে প্ৰবলেম হোৱাৰ চান্স থাকে বেছি দিন আৰু বেছি ড'জ খালে কিডনি ড্যামেজ হোৱাৰ চান্স থাকে সেইকাৰণে আপনি ডক্টৰৰ প্ৰেছক্ৰিপশ্যনৰ পৰা এক্সট্ৰা পেইন কিলাৰ নল'ব এইটোই কথা হয় এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে কেইবাটাও ফোন কল ইতিমধ্যে লাইনত আছে তেওঁলোকে ফোন কৰি আছে আমি ফোন কলসমূহ ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ সমস্যাসমূহ আমি শুনিম কি ধৰণৰ সমস্যা তেওঁলোকৰ হৈছে আৰু কিডনিৰ সমস্যা কৈছে দেশত কিন্তু কিডনিৰ ৰোগীৰ সংখ্যা প্ৰত্যেক দিনাই বৃদ্ধি পাই আছে ইয়াৰ কাৰণ কি কাৰণে কিডনি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে এইসমূহ বিষয় সন্দৰ্ভতো আজি আমি কথা পাতি আছোঁ ছাৰ পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কিডনি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তাৰ কাৰণসমূহ আমি ইতিমধ্যে জনাইছে কিন্তু আপোনাৰ ওচৰলৈ কেনেকুৱা ষ্টেজত কিডনি ৰোগী আহিছে কিডনি বেমাৰৰ সংখ্যাটো বাঢ়াৰ মোস্ট ইম্পৰ্টেণ্ট ৰিজন হ'ল ডায়াবেটিস বাঢ়ি গৈছে আজিকালি আৰু এটা বেমাৰ আছে যেটো মানে আমাৰ আজিকালি যেটো লাইফষ্টাইল চেঞ্জ হৈছে বা ওয়েদাৰ ক্লাইমেট চেঞ্জ হৈছে এইটোৰ কাৰণে যেটো মানে এটা কিডনি বেমাৰ আছে যেটো লেবাৰৰ অকলৰ হয় বা এগ্ৰিকালচাৰ মানে ফাৰ্মাৰ বিলাকৰ হয় যেটো ৰ'দত কাম কৰি থাকে পানী ইমান নাখায় আৰু আজিকালি ফাৰ্মিঙত বহুত বেলেগ পেষ্টিসাইড ইনসেক্টিসাইড ইউজ হয় এইবিলাকেও কিডনি ড্যামেজ কৰে বহুত ধৰণৰ কিডনি বেমাৰ আছে যেটো আমি এনে গম নাপাওঁ লাহে লাহে ড্যামেজ হৈ থাকে ভিতৰত একেবাৰে লাষ্ট ষ্টেজত আহি গম পায় কিয় কাৰণে আমাৰ যেটো ফাৰ্মাৰ আছে বা লেবাৰাৰ আছে ৰেগুলাৰ চেকআপ কৰিব নোৱাৰে আৰু যেতিয়া একেবাৰে কিডনি ড্যামেজ হয় তেতিয়া হি ডক্টৰৰ লগ কৰে তেতিয়া গম পায় কি একেবাৰে কিডনিটো বেয়া ফেইল হৈ গৈছে আৰু হয় আমি কথা পাতিম কিন্তু এইবোৰ এটা ফোন কল আহিছে আমি লৈ লওঁ হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাওক হয় হয় মেম বৰপেটাৰ পৰা কৈছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোন কলটি কৰাৰ বাবে কি ধৰণৰ সমস্যা হৈছে জনাব
হয় এটা কথাটো হ'ল হেৰিটো মানে ইউৰিনৰ কালাৰটো চাই পেলাই মানে হেৰি ক'ব পাৰি নেকি ইউৰিনৰ কালাৰ কেতিয়াবা যে বহুত মানে পানী কমকে খালে যে হেৰি হয় ন মানে এবাৰ হৈ যায় কেতিয়াবা অলপমান হেৰি মানে কালাৰটো ডাৰ্ক কালাৰ নিচিনা হৈ যায় মানে সেনেকুৱা টাইপত পানী কম খোৱাৰ ফলত কেতিয়াবা তেনেকুৱা হয় ন তো সেইটোৰ পৰা মানে কিবা গেছ কৰিব পাৰি নেকি মানে কিডনীৰ কিবা এফেক্ট হোৱা বুলি হয় আপুনি প্ৰশ্নটো বুজি হা পাইছে বুজি পাইছোঁ আমাৰ যিটো পেচাবৰ কালাৰ হয় যেতিয়া আমি নৰ্মেল পানী খাওঁ পানী কিমান খাব লাগে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ যদি নৰ্মেল মানুহ আছে মানে চব ফাংচন নৰ্মেল আছে তেতিয়া যিটো নৰ্মেল চিষ্টেম আছে আমাৰ যেতিয়া পানী পিয়াহ লাগে ব্ৰেইনে চেন্স কৰে কি পানীৰ দৰকাৰ আছে তাতে পানী পিয়াহ লাগে তেতিয়া পানী খাই লোৱাটো ভাল হয় আৰু যদি আপুনি কিবা কাৰণে পানী খোৱা নাই আৰু ৰ'দত গৈছে তে অলপ ডিহাইড্ৰেশ্যন হৈ যায় তে অলপ ডিহাইড্ৰেশ্যন হ'লে পানী কম খালে পেচাবটো অলপ ডাৰ্ক হয় তে এইটো এটা নেচাৰেল প্ৰচেছ তে অলপ যদি আপুনি পানী কম খাইছে ৰ'দত গৈছে পেচাবটো অলপ ডাৰ্ক হ'ব পাৰে কিন্তু এইটো কাৰণে ইমান চিন্তা কৰিব লগা নাই কিন্তু যদি ৰেগুলাৰ এনে ডিহাইড্ৰেশ্যন হৈ আছে আৰু আপুনি পানী কম খাই থাকে আৰু আপোনাৰ পেচাবটো ডাৰ্ক কালাৰ হৈ আছে তেতিয়াহ'লে আপুনি হাইড্ৰেশ্যনটো মেইনটেইন কৰাটো ভাল পানী মানে বেছিকৈ খোৱা পানী এক্সেছ খোৱাৰো দৰকাৰ নাই যেতিয়া পিয়াহ লাগে তেতিয়া খাব এনেকুৱা নাই কি ৰাতিপুৱা উঠি 2 লিটাৰ খাব লাগে আৰু পুৰা দিন নাখালে হ'ব এনেকুৱা নাই আপুনি যেতিয়া পিয়াহ লাগে তেতিয়া খাব লাগে হয় ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত আৰু ইতিমধ্যে চিকিৎসকগৰাকীয়ে কৈছে যে এগৰাকী ব্যক্তিক শৰীৰত যিমানখিনি পানীৰ প্ৰয়োজন হয় সিমানখিনি আমি গ্ৰহণ কৰিব লাগে গতিকে আপুনি সেইখিনি সমস্যা সন্দৰ্ভত ইতিমধ্যে আমি কথা পাতি আছোঁ আৰু কিডনীৰ কথা তেখেতে কৈছে যে কিডনীৰ সমস্যাৰ যিসমূহ আচলতে সমস্যালৈ তেখেতৰ ওচৰলৈ আহে ৰোগী বিভিন্ন ধৰণৰ সমস্যালৈ আহে গতিকে চিকিৎসা কি ধৰণেৰে কৰা হয় আৰু কি চিকিৎসা পদ্ধতি আছে প্ৰথম কোন ধৰণৰ বেমাৰ লৈ আহিছে এইটোৰ ওপৰত ডিপেণ্ড কৰে যেটো আমি কৈছোঁ ক্ৰনিক কিডনী ডিজিজ যেটো কিডনী ডেমেজ হৈ লাষ্টে কিডনী ফেইল হয় এইটো কোন ষ্টেজত আহিছে যদি সোনকালে আহে পেশেন্ট বেছি কিডনী ডেমেজ হোৱা নাই তেতিয়া আমি বেমাৰটো কন্ট্ৰোল কৰিব পাৰোঁ মানে বহুত ধৰণৰ চিকিৎসা আছে এইখিনি দি আমি কিডনী ডেমেজটো কন্ট্ৰোল কৰিব পাৰোঁ তেনেকুৱা কি ডায়ালিসিসটো আমি এভয়েড কৰিব পাৰোঁ বা এভয়েড কৰিব নোৱাৰিলে অলপ দেৰি কৰিব পাৰোঁ আৰু যদি পেশেন্ট একেবাৰে লাষ্ট ষ্টেজত আহে যেতিয়া কিডনী ফেইল হৈ গৈছে তেতিয়াও বহুত ধৰণৰ ট্ৰিটমেন্ট আছে মানে যেতিয়া আমাৰ কিডনী একেবাৰে কাম কৰা নাই আৰু আমাৰ গাত যেটো কিডনীয়ে যেটো কাম কৰে এইটো নকৰিলে আমাৰ গাত তেজ লেত্ৰা বস্তু জমা হৈ থাকে যদি পেচাব ভালকে কৰিব নোৱাৰে তে পানী জমা হৈ থাকে পানী জমা হলে গা ফুলি যায় বা উখালৱা দিগদাৰি হয় আৰু বহুত দিনৰ পৰা কিডনী কাম নকৰিলে আমাৰ হিমোগ্লোবিন কমি আহে আমাৰ হাৰ্ডিৰ ষ্ট্ৰেংথ কমি যায় তো এনেকুৱা কন্ডিশনত যেতিয়া লাষ্ট ষ্টেজত আহে তেতিয়াও ট্ৰিটমেন্ট আছে বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট হয় যেনেকুৱা আমি ডায়ালিসিস ডায়ালিসিসও দুই ধৰণৰ আছে এটা ব্লাডৰ ডায়ালিসিস এটা পেটৰ ডায়ালিসিস আৰু কেতিয়াবা কিডনী ট্ৰান্সপ্লান্ট কৰিলেও নৰ্মেল জীৱনটো কন্টিনিউ কৰিব পাৰে আৰু এটা ফোন কল আছে আমি লৈ লওঁ নেকি হয় আমি কথা পাতিম আৰু এটা ফোন কল আছে লৈ ল'ব বিচাৰিছোঁ আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে জনাব হয় মই হেৰিৰ পৰা কৈছোঁ নলবাৰীৰ পৰা ক'লোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ এজন কল চাই আছে কি ধৰণৰ সমস্যা হৈছে জনাব পাৰে হয় মোৰ জানিব লগা আছিল তাৰমানে কিডনীৰ কাৰণে কি বস্তু মানে কি আমাৰ ডেইলি মানে ফুড খালে ভাল হয় মানে কিডনীটো মানে হেলথি ৰাখিব পাৰোঁ যেনেকুৱা পাতে গজা আছে বা তেনেকুৱা আৰু কি বস্তু এভয়েড কৰিব লাগে খোৱা পাতি আৰু কি বস্তু খালে মানে ভাল মানে এনে অট'মেটিক্যালি বস্তুটো মানে হেৰি ঠিকে থাকে কিডনী সেইটোৰ কাৰণে জ্ঞাপন কৰিছে মুহূৰ্তত প্ৰশ্নটি কৰাৰ বাবে এটি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তেওঁ কৰিছে কৰিছে ঘৰতে থাকি কি মানে কি এনেকুৱা ধৰণৰ কি খাদ্য খাব বা কি গ্ৰহণ কৰিব যাৰ পৰা কিডনীৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি ঠিক আছে মানে যাৰ কোনো বেমাৰ নাই হেও আজিকালি বেমাৰ ইমান বাঢ়ি আছে তো সতৰ্ক থকাটো ভাল তো মানে প্ৰথম জিনিস হ'ল আপুনি ব্লাড প্ৰেছাৰ ৰেগুলাৰ চেকআপ কৰি থাকিব ব্লাড সুগাৰ চেক কৰি থাকিব মানে যাৰ কোনো বেমাৰ নাই তে মাজে মাজে বছৰত একবাৰ এটলিষ্ট ব্লাড প্ৰেছাৰ সুগাৰ চেক কৰি থাকিব আৰু যাৰ বেমাৰ আছে প্ৰেছাৰ আছে সকলেও ৰেগুলাৰ আৰু বেছি ফ্ৰিকুৱেন্টলি চেকআপ কৰি থাকিব তাৰ পিছত আপুনি পানী নৰ্মেল খাব যিমান পিয়াহ লাগে ইমান পানী এভয়েড কৰিলেও প্ৰবলেম আৰু এক্সেছ খোৱাৰ দৰকাৰ নাই কিন্তু যেতিয়া পানী পিয়াহ লাগে তেতিয়া খাই লোৱাটো ভাল তাৰ পিছত আপোনাৰ খোৱা লোৱাত অলপ বাছি খাওয়াটো ভাল আপুনি যেনেকুৱা মাংসটো এভয়েড কৰিব মিট স্পেসিফিক্যালি ৰেড মিট ৰঙা মাংসটো কমাই খালে আপোনাৰ গাত ইউৰিক এসিড বা ব্লাড প্ৰেছাৰ বঢ়াৰ চান্স কম থাকে
আৰু আপুনি নিমখটো কমাই খাব লাগে নৰ্মেল মানুহে যদি বেছি নিমখ খায় তে ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ চান্স থাকে তাৰপিছত আপুনি যেটো জাংক ফুড হয় ফাষ্ট ফুড হয় যেনেকুৱা মানে আমাৰ যেবিলাক ফাষ্ট ফুড আছে এইবিলাক খালেও আমাৰ এটো সল্ট কন্টেন্ট নিমখটো বেছি থাকে তে এইবিলাক এভয়েড কৰাটো ভাল মোস্ট ইম্পৰ্টেন্ট হয় ৰেগুলাৰ হেলথ চেকআপটো হয় গতিকে ৰেগুলাৰ হেলথ চেকআপ আপুনি কৰাটো খুবেই জৰুৰী কিন্তু এই মুহূৰ্তত যেহেতু কৈছে যে কিডনিৰ বিভিন্ন ধৰণৰ সমস্যা আছে সেয়া কিডনিত পাথৰ হওক বা কিডনিৰ জনিত বিভিন্ন সমস্যা সেই সমস্যা সন্দৰ্ভতে আজি আমি কথা পাতি আছোঁ আমাৰ ফোন লাইন খুলি দিয়া হৈছে আপুনি ফোন কৰক আৰু আপোনাৰ সমস্যাৰ লওক সমাধান আৰু এইবাৰ ছাৰ মই পুনৰবাৰ আপোনাৰ ওচৰলৈ গৈছোঁ কিডনি ফেইলিয়াৰ বুলি কোৱা হয় গতিকে কিডনি ফেইলিয়াৰ মানে প্ৰকৃততে কি কিডনি ফেইলিয়ার মানে যেতিয়া আমার কিডনি একেবারে ফাংশন করা নাই মানে যেটো আমার কিডনি ফাংশন 100 হ'ব লাগে যেতিয়া একেবারে 15 ৰ তলত আহি যায় 15 ৰ তলত এখৰ জাগাত 15 ৰ তলত কিডনি ফাংশন আহে তেতিয়া কো কিডনি ফেইলিয়ার হয় কিডনি ফেইলিয়ারও দুই ধৰণৰ আছে এটা আছে একিউট আৰু এটা আছে ক্ৰনিক যেটো লাহে লাহে কিডনি ড্যামেজ হৈছে বহুত দিনৰ পৰা বেমাৰ আছিলে হেতু ৰিকভাৰ হোৱাৰ চান্স কম থাকে কিন্তু কেতিয়াবা কি হয় কি পটককে আমাৰ কিডনি ড্যামেজ হয় ক্ৰিয়েটিনিনটো বাঢ়ি যায় কিডনি ফেইল হৈ যায় কিডনি ফাংশন কমি যায় এটো যেটো একিউট হয় এটো ট্ৰিটমেন্ট কৰিলে কেতিয়াবা বেমাৰ যদি ধৰিব পাৰো কিহৰ কাৰণে সাডেনলি কিডনি ড্যামেজটো হৈছে কিডনি ফেইল হৈ গৈছে তেতিয়া এটো ট্ৰিটমেন্ট কৰিলে বহুত পেশেন্টৰ ৰিকভাৰি হৈ যায় আৰু একেবাৰে নৰ্মেল লৈও আহি যায় কেতিয়াবা যদি বেমাৰটো বেছি দিন হোৱা নাই আমি কম কি 3 মাহৰ ওপৰত যদি বেমাৰ হৈ যায় যে কিডনি ড্যামেজটো তাহলে ৰিকভাৰিৰ চান্সটো কমি আহে আৰু যদি 3 মাহৰ ভিতৰত থাকে তে কেতিয়াবা পুৰা কিডনি ফাংশনো ৰিকভাৰ হ'ব পাৰে কিডনি ফেইলিয়াৰ সন্দৰ্ভত আৰু অধিক কথা পাতিবলগীয়া আছে আমি পাতি যাম শৰীৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে বৃক্ক বিনৰ বিস্তুৰ দৰে এই বৃক্ক কিন্তু এই বৃক্কটোক স্বাস্থ্যৱান কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বৃক্কজনিত সমস্যা বহুতো হ'ব পাৰে আজিৰ দিনত সমগ্ৰ দেশতে কিডনি ৰোগীৰ সংখ্যা কিন্তু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কি কাৰণে কিডনি ৰোগৰ সমস্যা বৃদ্ধি পাইছে সেই সন্দৰ্ভতে আজি আমি কথা পাতি আছোঁ ডক্টৰ জনকলত আমাৰ সৈতে উপস্থিত আছে আদিত্য মেডিচিটিৰ ডক্টৰ মস্তাকিম আহমেদ কিডনি ৰোগ বিশেষজ্ঞ পুনৰবাৰ ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিডনি ফেইলিয়াৰ কথা কৈ আছিল গতিকে কিডনি ফেইলিয়াৰ বিষয়ে আৰু বিস্তৃতভাৱে জানিবলৈ বিচাৰিম কিন্তু তাৰ পূৰ্বে আমাৰ দৰ্শকসকলক মই অনুৰোধ জনাইছোঁ যে আমাৰ যেটো ফোন লাইন খুলি দিয়া হৈছে গতিকে কিডনি ৰোগৰ সমস্যাত যদি আপুনিও ভুগি আছে যদি বা কিডনিত পাথৰ হৈছে তেতিয়াহ'লেও আপুনি সমস্যাৰ সমাধান ল'ব পাৰিব আপোনাৰ প্ৰশ্ন পোনপটীয়াভাৱে সুধিব পাৰিব আমাৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে ছাৰ পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যেতিয়া মই কৈছিলোঁ যে মানে কিডনি ফেইলিয়াৰ যেটো ক্ৰনিক কিডনি ফেইলিয়াৰ হয় যেটো লাহে লাহে কিডনি ড্যামেজ হৈছে এটো আৰু ৰিকভাৰি হোৱাৰ চান্স নাই হেতুৰ আমাৰ কিডনি ফেইল হোৱাৰ পিছতো আমাৰ বহুত ট্ৰিটমেন্ট আছে যেটো লৈ নৰ্মেল লাইফ এটা মানে পেশেন্টে কন্টিনিউ কৰিব পাৰে কিডনি ফেইলিয়াৰ হোৱাৰ পিছতো আমি ডায়ালিসিস আছে বিভিন্ন ধৰণৰ আজিকালি বহুত এডভান্স ডায়ালিসিস আহিছে যেটো অলমোস্ট নৰ্মেল লাইফ মানুহে কন্টিনিউ কৰি থাকিব পাৰে আৰু ডায়ালিসিস কোনোবাই যদি ডায়ালিসিস কৰিব বিচৰা নাই তে ডায়ালিসিস থাকে ভাল ট্ৰিটমেন্ট আছে কিডনি ট্ৰান্সপ্লান্ট যদি ফ্যামিলিৰ কেও কিডনি দিব পাৰে ডোনেট কৰিব পাৰে কিডনি দেৱা আজিকালি ইমান ডাঙৰ কথা নাই এটা মাইনাৰ এটা মানে সাৰ্জাৰি এটা কৰিব লাগে যদি যেনে কিডনি দিব ডোনাৰ বুলি কওঁ যদি ফ্যামিলিৰ কোনো কিডনি দিব বিচাৰিছে তাৰ প্ৰথম চেকআপ কৰা হয় যদি কোনো বেমাৰ নাথাকে আৰু ফিট থাকে সাৰ্জাৰিৰ কাৰণে এটা সৰু সাৰ্জাৰি কৰি কিডনিটো উলাই যেটো যাৰ কিডনি ফেইল হৈছে তাত এটা লগাই দিলে দুজনেই ভাল আউটকাম থাকে হয় মই এইখিনিতে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ বিভিন্নজনে বিভিন্ন সময় প্ৰশ্ন কৰে যে দুটা কিডনিৰ এটা কিডনি উলিয়াই দিলে বা এটা কিডনি যদি বেলেগক দান দিয়া হয় তেতিয়াহ'লে এটা কিডনিৰে মানুহ জীয়াই থাকিব পাৰেনে নাই এটা কিডনি দি নৰ্মেল লাইফ কন্টিনিউ কৰিব পাৰে যদি প্ৰথম কি হয় কি কিডনি দেৱাৰ আগত ডোনাৰৰ সব কিছু চেকআপ কৰা হয় কিবা বেমাৰ থাকিলে এনেকুৱা ডোনাৰৰ ৰিজেক্ট কৰি দিয়া হয় যদি পেশেন্ট ফিট আছে আগৰ পৰা কোনো বেমাৰ নাই তে এটা কিডনি দেৱাৰ পিছতো নৰ্মেল লাইফটো জীৱন কন্টিনিউ কৰিব পাৰে গতিকে খুবেই সাধাৰণ কথা কিডনি আজিকালি দান কৰা হয় কিডনি ট্ৰান্সপ্লান্টটো কৰা হয় গতিকে এই সমূহ সন্দৰ্ভতে আছে আমি কথা পাতি আছোঁ বিভিন্ন সময়ত কিডনিৰ নলীত বিসংগতি হয় সেইটো কি এটো মানে সবৰ নহয় মানে যেতিয়া মানে এটো যদি কিডনিৰ প্ৰবলেম হৈছে তে এটো চেকআপত কৰি যদি ধৰা পায় অপাৰেচন কৰি কেতিয়াবা ঠিক হয় কেতিয়াবা মেডিসিন দিও কন্ট্ৰোল হ'ব পাৰে হয়
এইদৰে আমি কিডনি ৰোগৰ সমস্যা সন্দৰ্ভত কথা পাতি আছোঁ আজি ডাক্তৰ মস্তাকিম আহমেদ আমাৰ সৈতে আছে গতিকে আপুনিও ফোন কৰিব পাৰে আমাৰ ফোন লাইন খুলি থোৱা আছে আপোনাৰ সমস্যা সন্দৰ্ভত আজি আমি কথা পাতিম কিন্তু কিডনিত পাথৰ হ'লে ছাৰ আজিকালি কি ধৰণৰ উপায় অৱলম্বন কৰা হয় উলিয়াবৰ কাৰণে বা চিকিৎসাৰ পদ্ধতি কি কেনেধৰণৰ অস্ত্ৰোপচাৰ হয় আজিকালি মানে বহুত ধৰণৰ এডভান্স টেকনলজি আহি গৈছে লেজাৰ আছে বা লিথোট্ৰিপসি আছে বা মানে বহুত আছে কি এটা মানে ব্লেডৰ ইউজ কৰিব নালাগে যদি ষ্টোন এনেকুৱা লোকেশনত থাকে বিনা কাটা চিৰা দিও আপোনাৰ ষ্টোনটো ওলাব পাৰে লেজাৰ দি কেনেকৈ কৰা লেজাৰ দি মানে এটো ইউৰোলজিষ্টে ভালকে বুজাব পাৰিব লেজাৰ আজিকালি ওলাইছে যেটো দি আমাৰ কিডনি ৰাস্তা কোনো প্ৰবলেম হলে এটো ট্ৰিটমেন্ট কৰিব পাৰে আৰু লেপ্ৰোস্কোপি বুলি এটা শুনিছো লেপ্ৰোস্কোপি হয় মানে যেটো কি হোল সার্জারি হয় যেটো মানে সৰু পোর্ট দি লেন্স দি আমাৰ অপাৰেশন কৰা হয় তে ডাঙৰ ইনসিশনটো দিব নালাগে হয় গতিকে এইদৰে বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি আছে অস্ত্ৰোপচাৰো আছে গতিকে এগৰাকী যদি কিডনি পাথৰ হোৱা ৰোগী সেই পাথৰ হোৱা ৰোগীগৰাকীৰ কিডনিৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত কেনেদৰে নিজৰ স্বাস্থ্যৰ যতন ল'ব যাৰ একবাৰ কিডনি ষ্টোন হয় তাৰ আকৌ হোৱাৰ চান্স থাকে তে যদি একবাৰ আপোনাৰ ষ্টোন হৈছে তাৰ পিছত অপাৰেশনৰ লাগিছে তাৰ পিছত আপুনি অলপ এলাৰ্ট থাকিব ৰেগুলাৰ চেকআপ কৰি থাকিব খোৱা লোৱা বাছি খাব লাগিব আৰু যদি কেতিয়াবা আকৌ ষ্টোন হয় তো সোনকালে ট্ৰিটমেন্ট ললেহি আপোনাৰ বেমাৰটো কন্ট্ৰলত থাকে কিডনি ফিল্টাৰ কৰা হয় নেকি কিডনি ফিল্টাৰ কৰা বুলি শুনো কেতিয়াবা নাই এনেকুৱা নাই মানে আমাৰ কিডনিৰ কামই হয় আমাৰ ব্লাডটো ফিল্টাৰ কৰা ব্লাডটো ফিল্টাৰ কৰি যিমান লেত্ৰা বস্তু আছে এসিড আছে এবিলাক পেছাবত ওলাই দিয়ে আৰু বিভিন্ন কাম আছে ফাংচন আছে কিডনিৰ প্ৰথমটো এটা ফিল্টাৰ কৰা হল তো ফিল্টাৰৰ লেত্ৰা বস্তু আৰু এসিড ইবিলাক ওলাই আৰু এটা আছে পানী এক্সট্ৰা পানী আমাৰ গাত যেবিলাক আছে এইবিলাক ওলাই দিয়ে আৰু বিভিন্ন ধৰণৰ ফাংচন আছে যেনেকৈ আমাৰ হিমোগ্লোবিন বঢ়াৰ কাৰণে যেটো মই আগত কৈছিলো আৰু বোন হেলথ আৰু ওভাৰঅল মানে বিভিন্ন ধৰণৰ ফাংচন আছে আমাৰ যেনেকৈ ইলেক্ট্ৰোলাইট আছে ক্যালসিয়াম ফসফৰাছ মেগনেছিয়াম পটাছিয়াম এইবিলাকৰ বেলেন্সও কিডনিৰ পৰা আহে গতিকে এই ধৰণৰ সমস্যা আৰু চিকিৎসা পদ্ধতি আছে কিডনি ৰোগৰ সমস্যা আদিত্য মেডিচিটিৰ ডক্টৰ মস্তাকিম আহমেদ আমাৰ সৈতে আছে আমি কথা পাতি আছোঁ আজি গতিকে আপুনি যদি কিডনিৰ সমস্যা ভুগিছে কিডনিত পাথৰ হৈছে এই ধৰণৰ সমস্যা সন্দৰ্ভত পোনপটীয়াভাৱে আপুনি প্ৰশ্ন কৰিব পাৰে কথা পাতিব পাৰে আমাৰ ফোন লাইন খুলি দিয়া হৈছে নাম্বাৰ গৈ আছে এই মুহূৰ্তত দেখা পাইছে গতিকে পুনৰবাৰ মই আপোনাৰ ওচৰত আহিছোঁ কিডনিৰ সমস্যা সন্দৰ্ভত আমি কথা পাতি আছোঁ কিন্তু নিজৰ কিডনিক সুস্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে এগৰাকী ব্যক্তিয়ে কি কৰা উচিত এটো মই কৈছিলো যেনেকুৱা মানে ব্লাড প্ৰেছাৰ ডায়াবেটিস সুগাৰ ব্লাড সুগাৰ ইউৰিক এসিড কোলেষ্ট্ৰল এবিলাকে কিডনি ড্যামেজ কৰে তে এবিলাক আপনি যদি বেমাৰ আছে তাহলে কন্ট্ৰলত ৰাখিব যদি নাই তাহলে হ'ব পাৰে আজিকালি কাৰো মানে হ'ব পাৰে তে ৰেগুলাৰ হেলথ চেকআপ কৰি লোৱাটো ভাল আৰু খোৱা লোৱাটো বাছি খাব লাগে নিমকৰ পৰিমাণটো কম ৰেড মিটৰ পৰিমাণটো কম কৰি খাব লাগে স্মোকিং ড্ৰিংকিং এবিলাক এভয়েড মানে হেলদি লাইফষ্টাইলটো মেইনটেইন কৰিলে ৰেগুলাৰ এক্সাৰসাইজ বা ৰেগুলাৰ মানে যোনে এক্সাৰসাইজ কৰিব নোৱাৰে এটলিষ্ট ওয়াক কৰি থাকিলে এটলিষ্ট 20 মিনিটস সপ্তাহত এটলিষ্ট 5 দিন মান ওয়াক কৰি থাকিলে এটা হেলদি লাইফষ্টাইল মেইনটেইন থাকে আৰু বহুতে আজিকালি জাংক ফুড অত্যাধিক সেৱন কৰে এইটো কি কাৰণ জাংক ফুডৰ কাৰণে মানে আমাৰ এটো আনহেলদি হয় যেটো কাৰণে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে মেটাবলিক সিনড্ৰোম হ'ব পাৰে সুগাৰ ব্লাড প্ৰেছাৰ এবিলাক হ'ব পাৰে আৰু যদি সুগাৰ ব্লাড প্ৰেছাৰ হয় তে ইভেন্টুয়ালি কিডনি ড্যামেজ হয় এটোৰ পৰা তে জাংক ফুড একেবাৰে তো বন্ধ কৰিব নোৱাৰে যদি পাৰে যিমান কম হ'ব পাৰে এটো সেৱন কৰাটো উচিত হয় আৰু কিডনি বিকল হোৱাৰ মই গুটিকেটা ষ্টেজৰ কথা জানিব বিচাৰিম প্ৰথম ষ্টেজত কি হয় সেকেন্ড ষ্টেজত কি হয় বা এটোৰ বিভিন্ন ষ্টেজ থাকে যেটো মানে ক্রনিক কিডনি ডিজিজ কোইটোৰ পাঁচটা ষ্টেজ হয় মানে আমি প্ৰথম এটা দুটা ষ্টেজত পেশেন্টৰ কিডনি ফাংশনটো ঠিক থাকে কিন্তু পেছাবো ব্লাড ওলায় বা পেছাবো প্ৰটিন ওলায় তেতিয়া মানুহে এনে গম নাপায় কিন্তু পেছাবত যদি ৰঙা হয় বা পেছাবত ফেন উঠে বা কিন্তু কিডনি ক্ৰিয়েটিনিনটো নৰ্মাল থাকে আৰ্লি ষ্টেজ হয় তেতিয়া বেমাৰটো ধৰি যদি ট্ৰিটমেন্ট কৰিব পাৰো তাহলে এটো বেমাৰটো কন্ট্ৰোল কৰিব পাৰো 3 নম্বৰ ষ্টেজ আহে যেতিয়া কিডনি ফাংশনটো কমি আহে যিমান হ'ব লাগে
প্ৰতি 60ৰ তলত যেতিয়া কিডনি ফাংচন আহে তেতিয়া কওঁ ষ্টেজ 3 হৈছে আৰু যেতিয়া 15-15ৰ তলত আহে তেতিয়া কওঁ ষ্টেজ 5 আৰু 15ৰ তলত যোৱাৰ পিছত কওঁ কি কিডনি ফেইল হৈছে এইটো আমাৰ কিডনি ক্ৰনিক কিডনি ডিজিজৰ যেটো কিডনি ফেইল হয় এটোৰ ষ্টেজেছ হয় লাহে লাহে এনেকুৱা প্ৰগ্ৰেছ হৈ থাকে হয় এনে আৰু দেখিবলৈ পোৱা গৈছে আজিকালি আপুনি কৈছে বিভিন্ন ধৰণৰ কিডনিৰ ষ্টেজেছসমূহ থাকে তাৰ কাৰকো বিভিন্ন ধৰণৰ বুলি আপুনি ইতিমধ্যে আমাক জনাইছে গতিকে এই বিভিন্ন ষ্টেজসমূহত এগৰাকী ৰোগীয়ে কিদৰে তেওঁ স্বাস্থ্যৰ যতন ল'ব বা কিদৰে থাকিব অস্ত্ৰোপচাৰৰ সময়ছোৱাত যদি কিডনি বেমাৰ আৰম্ভ হৈ গৈছে তে আপুনি ব্লাড প্ৰেছাৰ সুগাৰ এইবিলাক কণ্ট্ৰোল কৰি ৰেগুলাৰ ঔষধ খাই থাকিব খোৱা লোৱা বাছি খাব আৰু যদি কিডনি আপোনাৰ বেমাৰ আৰম্ভ হৈ গৈছে ৰেগুলাৰ চেকআপ আৰু ব্লাড টেষ্টটো কৰি থাকিব লাগে আৰু যাৰ মানে কিডনি ফেইলিয়াৰ আৰম্ভ হৈ গৈছে তাৰ মানে ইমিউনিটিটো কমি যায় ইনফেকশ্যনৰ চান্স বাঢ়ি যায় তে ৰেগুলাৰ নিজক ছেফ কৰি ৰাখিব লাগিব ভেকচিনেশ্যন ল'ব লাগিব ৰেগুলাৰ আজিকালি দেখিবলৈ পোৱা যায় যে কিডনি ট্ৰান্সপ্লান্টৰ বাবে বহুতো লোক কিন্তু অসমৰ বাহিৰলৈ যায় গতিকে কিডনি ট্ৰান্সপ্লান্টৰ ক্ষেত্ৰত অসমৰ চিকিৎসা বিজ্ঞান কিমান উন্নত বা চিকিৎসা পদ্ধতি কিমান উন্নত বুলি আপুনি ভাবে আজি আমাৰ ময়ো কিডনি ট্ৰান্সপ্লান্ট কৰোঁ মোৰ হস্পিটেলত মানে লাষ্ট 2 মান্থছ বেকো এটা কিডনি ট্ৰান্সপ্লান্ট হ'ল মানে ৰেগুলাৰ হৈ থাকে কিন্তু কি হয় আমাৰ অসমত মানে ফ্যামিলিৰ পৰাহি কিডনি দিব পাৰি মানে বাহিৰৰ মানুহ আনৰিলেটেড কিডনি ট্ৰান্সপ্লান্টটো ইলিগাল হয় পুৰা ইণ্ডিয়াতে এই কাৰণে আমাৰ অসমত হ'ব পাৰে কিডনি ট্ৰান্সপ্লান্টৰ ৰেটটো কম আৰু কি ধৰণৰ সমস্যাৰ সৃষ্টি হয় কিডনি ট্ৰান্সপ্লান্টৰ সময়ত কিডনি ট্ৰান্সপ্লান্ট যদি ডোনাৰৰ কোনো বেমাৰ নাই আগৰ পৰা ডোনাৰ চেকআপত ফিট থাকে তে ডোনাৰৰতো একো প্ৰব্লেম নহয় বহুত কম চান্সত হয় কি ডোনাৰ কিবা ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ চান্স থাকে এনে কি ডোনাৰৰ অলমোষ্ট ক'ব গ'লে নৰ্মেলি থাকে নৰ্মেল লাইফ কৰিব পাৰে আৰু যেটো যোনে কিডনি লগাইছে লগোৱাৰ পিছত এনেকুৱা নাই কি একেবাৰে ভাল হৈ যায় কি গায় বাহিৰৰ বস্তুটো ৰিজেক্ট কৰি থাকে সেই কাৰণে ইমিউনোসাপ্ৰেশন লৈ থাকিব লাগে ৰেগুলাৰ মেডিসিন খাই থাকিলে কিডনি ট্ৰান্সপ্লান্ট কৰাৰ পিছত ৰেগুলাৰ মেডিসিন খাই থাকি ৰেগুলাৰ ব্লাড টেষ্ট কৰি চেকআপ কৰি ডক্টৰৰ লগ কৰি থাকিলে একো প্ৰব্লেম নাপায় হয় আৰু কিডনি ট্ৰান্সপ্লান্ট হৈ যোৱাৰ পাছত এগৰাকী ৰোগী কিদৰে নিজৰ যতন ল'ব কিডনি ট্ৰান্সপ্লান্ট হোৱাৰ পিছত আমাৰ যেটো মেডিসিন বিলাক দিও ইমিউনোসাপ্ৰেশন বুলি কওঁ এইবিলাক দিলে পেশেন্টৰ ইমিউনিটিটো কম থাকে তো ইনফেকশন হোৱাৰ চান্স বেছি থাকে মানে পেছাবৰ ইনফেকশন নিউমোনিয়া এইবিলাক হোৱাৰ বেছি চান্স থাকে সেই কাৰণে অলপ সতৰ্ক থাকিলে ইনফেকশনৰ পৰা বাচি থাকিব যেনেকুৱা মানে অলপ হাইজিন মেইনটেইন কৰিব সফা থাকিব crowded place avoid কৰিলে খোৱা লোৱাটো অলপ মানে ঘৰৰ খানা খাব বাহিৰৰ খানা খালে ইনফেকশন হোৱাৰ চান্স থাকে আৰু ৰান্ধি খানাটো খাব কাঁচা বস্তুটো নাখাব ফলমূল খালে ভালকে ওয়াশ কৰি পিল কৰি খাব মানে যেটো আমি যেনেকুৱা এপল আনিলে ডাইৰেক্ট খোৱাৰ to ইনফেকশনৰ চান্স বেছি থাকে ট্ৰান্সপ্লান্ট পেশেন্টৰ তে ঘৰৰ পৰা আনি ভালকে ওয়াশ কৰি পিল কৰি এপলটো খালে ভাল মানে এনে মানে অলপ সতৰ্ক থাকিলে ইনফেকশনৰ পৰা বাচিব পাৰে আৰু 2 নম্বৰ প্ৰবলেম হয় কিডনি ট্ৰান্সপ্লান্ট হোৱাৰ পিছত ৰিজেকশন বুলি কওঁ যেটো বাহিৰৰ বস্তু লগায় কিডনি বেলেগ মানুহৰ কিডনি লগালে নিজৰ বডিয়ে ৰিজেক্ট কৰিব বিচাৰে যেতিয়া ইমিউনোসাপ্ৰেশন দি এটো ৰিজেকশনটো কন্ট্ৰোল কৰো তাৰ পিছতো ৰিজেকশন হোৱাৰ চান্স থাকে কিডনি ট্ৰান্সপ্লান্ট কৰাৰ প্ৰথম 3 মাহত 10-15% মানুহৰ কিডনি ৰিপৰ্টটো বাঢ়ি যাব পাৰে কিন্তু এটো যদি হংকালে ধৰিব পাৰে আৰু ট্ৰিটমেন্ট কৰিব পাৰে 90 to 95% পেশেন্টৰ কন্ট্ৰোল আহি যায় আৰু এটা আছে ক্ৰনিক ৰিজেকশন বহুত কিডনি ট্ৰান্সপ্লান্ট কৰাৰ পিছত প্ৰথমটো কিডনি ফাংচন ভাল আছিল তাৰ পিছত লাহে লাহে কিডনি ড্যামেজ আৰম্ভ হৈ যায় এটো কোন ক্ৰনিক ৰিজেকশন আৰু ইভেন্টুয়ালি কিডনি ফেইল হৈ যায় তে এইটোৰ কাৰণেও বহুত ধৰণৰ ট্ৰিটমেন্ট আছে সেই কাৰণে যদি আপুনি ট্ৰান্সপ্লান্ট কৰাৰ পিছত ৰেগুলাৰ চেকআপ কৰি থাকে তেতিয়াই আপুনি গম পাব কি মোৰ কিডনি ৰিপৰ্টটো বাঢ়িছে ৰিজেকশন আছে না নাই তে যদি হংকালে ৰিজেকশনটো ধৰিব পাৰো তে কিডনিটো বচাব পাৰো নতুন যেটো কিডনি হয় আমি আৰু কথা পাতিম কিডনি ট্ৰান্সপ্লান্টৰ সন্দৰ্ভতে পুনৰবাৰ আমাৰ দৰ্শকসকলক অনুৰোধ জনাইছো যে আমাৰ ফোন লাইন খুলি দিয়া আছে কিডনি জনিত সমস্যাত যদি আপুনি ভুগিছে তেতিয়া হলে আপুনি পোনপটীয়াভাৱে কথা পাতিব পাৰিব ডক্টৰ মুস্তাকিম আহমেদৰ সৈতে আৰু পুনৰবাৰ স্যাৰ মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম পুৰুষ আৰু মহিলা সমানে কিন্তু কিডনি ৰোগৰ সমস্যাত ভোগে
মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ 30 আৰু 35 বছৰ বয়সৰ পৰা দেখিবলৈ পোৱা যায় কিডনিৰ সমস্যা কি কাৰণে হয় মহিলাসকলৰ ক্ষেত্ৰত কিয় হয় মহিলাসকলৰ কি হয় কি পেছাবৰ ইনফেকশ্যনৰ চান্সটো বেছি হয় আৰু যাৰ বেছি বাৰী পেছাবৰ ইনফেকশ্যন হয় তাৰপিছত কিডনি ডেমেজ হোৱাৰ চান্স থাকে আৰু কেইটা বেমাৰ আছে যেনেকৈ অটো ইমিউন বেমাৰ হয় SLE বুলি কওঁ লুপাছ এইবিলাকো মহিলাৰ বেছি হয় কাৰণে মহিলাৰ এইবিলাক কিডনি বেমাৰটো অলপ বেছি হয় আৰু কি ধৰণৰ কাৰণ থাকিব পাৰে মহিলাৰ কিডনি ৰোগৰ প্ৰথমটো ইনফেকশ্যন বাৰী মানে ডিফিকাল্ট ডেলিভাৰী থাকিলে বাৰু অটো ইমিউন বেমাৰ থাকিলে কিডনি ডেমেজ হোৱাৰ চান্স বেছি থাকে মহিলাৰ আৰু এনে আৰু বেলেগ কিবা কাৰণ নাই এইখিনি হয় আৰু বাকি ফেইলিয়ৰৰ কথালৈ আহিছোঁ এবাৰ কিডনি ফেইলিয়ৰ বুলি কোৱা হয় যিহেতু গতিকে কিডনি ফেইলিয়ৰ হ'লে কি কৰিব লাগে বা কি কৰিব পৰা যায় মানে এটাতো মই ক'লো বেষ্ট ট্ৰিটমেণ্ট হয় কিডনি ট্ৰান্সপ্লান্ট যদি কিডনি ট্ৰান্সপ্লান্ট কৰিব নোৱাৰে প্ৰথম ট্ৰিটমেণ্ট কি দিব পাৰোঁ নহ'লে ডায়েলিচিছ বুলি কওঁ যিটো কিডনি ফাংচন পেচেণ্টৰ কিডনিয়ে কাম কৰা নাই সেইটো লেতেৰা বস্তু জমা হৈছে এচিড জমা হৈছে এক্সট্ৰা পানী এইবিলাক হয়তো মেচিন দি ওলাব পাৰোঁ সেইটো কওঁ হিম'ডায়েলিচিছ আৰু এটা আছে পেটৰ ডায়েলিচিছ কওঁ পেৰিটনিয়েল ডায়েলিচিছ যিটো হিম'ডায়েলিচিছ হয় এইটো কি হয় গাৰ পৰা ব্লাড ওলাই মেচিন দি চফা কৰি ব্লাডটো ৰিটাৰ্ণ কৰি দিওঁ তো এইটো কৰাৰ কাৰণে মানে আমি যাৰ কিডনি একেবাৰে ফেইল হৈ গৈছে তাৰ সপ্তাহত 2 বাৰ বা 3 বাৰ হস্পিটেলত আহি বা ডায়েলিচিছ চেণ্টাৰত গৈ 4 ঘণ্টাৰ কাৰণে মেচিনত লগাই ডায়েলিচিছটো কৰিব পাৰে তো সেইটো কৰাৰ কাৰণে ফিস্চুলাটো বেষ্ট হয় ব্লাডটো ওলোৱাৰ কাৰণে AV ফিস্চুলা বুলি কওঁ হাতত ইয়াত এটা বা ইয়াত এটা সৰু এটা চাৰ্জাৰী কৰি এটা AV ফিস্চুলা বনাই দিওঁ তাৰ ওপৰত ৰক্ত চলাচলটো অলপ বেছি হয় তো এইটোৰ পৰা আমি ব্লাড ওলাই মেচিন দি ডায়েলিচিছ কৰিব পাৰোঁ যাৰ এইটো ফিস্চুলা নাই তাৰ ডিংগিত বা ভৰিত পাইপ লগাই ডায়েলিচিছ কৰিব পাৰোঁ কিন্তু এইবিলাক টেম্পৰাৰী সলিউশ্যন হয় পাৰ্মানেণ্ট সলিউশ্যন হয় AV ফিস্চুলা তো যাৰ কিডনি ফেইল হৈ গৈছে যাৰ অলপ দিনৰ ভিতৰত ডায়েলিচিছৰ দৰকাৰ হ'ব তাৰ AV ফিস্চুলাটো বনাই লোৱাটো ভাল হয় তাৰপিছত ইজিলি ইনফেকশ্যনটো কম হয় ফিস্চুলাৰ পৰা আৰু ডায়েলিচিছটো ইজিলি হ'ব পাৰে আৰু যেটো আমি পাইপ লগাই ডায়েলিচিছ কৰিব পাৰে এইটো খৰচো বেছি হয় আৰু ইনফেকশ্যন হোৱাৰ চান্সো বেছি থাকে তাৰ নেক্সট ডায়েলিচিছ হ'ল পেৰিটনিয়েল ডায়েলিচিছ পেৰিটনিয়েল ডায়েলিচিছত কি কৰোঁ এটা পেটত অপাৰেশ্যন কৰি মাইনৰ এটা চাৰ্জাৰী হয় এটা পাইপ লগোৱা হয় পেটত আৰু এইটো পেটত আমাৰ স্পেচিয়েল এটা পানী আহে ফ্লুইড আহে পেৰিটনিয়েল ফ্লুইড কওঁ এইটো পেৰিটনিয়েল ডায়েলিচিছ ফ্লুইড এইটো 2 ঘণ্টা বা 4 ঘণ্টাৰ কাৰণে 1 লিটাৰ বা 2 লিটাৰ পেটত ভৰি দিওঁ আৰু 4 ঘণ্টা পিছত ওলাই দিওঁ আৰু এইটো যদি দিনত 2 বাৰ বা 3 বাৰ কেতিয়াবা ৰাতিও একবাৰ কৰিব লাগে এইটো কৰি দিলে আপোনাৰ এটা লাভ হয় কি হস্পিটেলত বা ডায়েলিচিছ চেণ্টাৰত যাব নালাগে একবাৰ আপুনি যেটো প্ৰথমবাৰ অপাৰেশ্যন কৰি পাইপটো বহাব তাৰপিছত আপুনি নিজৰ ঘৰত কৰিব পাৰে এইটো হোম ডায়েলিচিছ বুলি কওঁ তো কিডনি ফেইল হোৱাৰ পিছত যদি আপোনাৰ ঘৰ দূৰত আছে বা ৰিমোট এৰিয়াত আছে যাৰ পৰা ৰেগুলাৰ ডায়েলিচিছ চেণ্টাৰ যাব নোৱাৰো ওচৰত ডায়েলিচিছ চেণ্টাৰ নাই হেনেকুৱা পেচেণ্টৰ কিডনি ফেইল হ'লে বা নৰ্মেল পেচেণ্টৰ যাৰ ঘৰৰ ওচৰত ডায়েলিচিছ আছে কিন্তু প্ৰিফাৰ কৰা নাই যেটো ঘৰৰ যেনেকৈ অফিচ যাব লাগে ডেইলি ৰেগুলাৰ তো এনেকুৱা পেচেণ্টে ৰেগুলাৰ ডায়েলিচিছ চেণ্টাৰত যাব নোৱাৰে তো ঘৰত নিজে পেৰিটনিয়েল ডায়েলিচিছ কৰিব পাৰে পেটত এটা পাইপ বহাই এটোত পানী লগাই অফিচ যাব পাৰে অফিচৰ পৰা মাজত ওলাই পানীটো চেঞ্জ কৰিব পাৰে কেতিয়াবা বেলেগ ধৰণৰ এটা ফ্লুইড আহে যেটো পুৰা দিন অফিচত কাম কৰিব পাৰে ৰাতি কৰিলেও হয় এটা আছে অটোমেটেড পেৰিটনিয়েল ডায়েলিচিছ যেটো মেচিন দি দিনত নকৰিলেও হয় ৰাতি পেটৰ পাইপত এটা মেচিন দি পানীটো কানেক্ট কৰি দিলে মেচিন দি কৰি থাকে পেচেণ্ট শুই থাকে ৰাতিপুৱা ডিসকানেক্ট কৰি নিজৰ কামত বা অফিচত যাব পাৰে তো বিভিন্ন ধৰণৰ অপচন আছে এনেকুৱা নাই কি কিডনি ফেইল হোৱাৰ পিছত আৰু পেচেণ্টৰ লাইফটো শেষ হৈ গৈছে আৰু কোনো উপায় নাই বহুত ধৰণৰ উপায় আছে পেচেণ্টৰ ৰিকুৱায়াৰমেণ্টছৰ একৰ্ডিংলি আমি এডজাষ্ট কৰি কিবা এটা বেষ্ট ট্ৰিটমেণ্ট তাৰ কাৰণে যেটো হয় এটো আমি এটা ডিসিশন ল'ব পাৰোঁ হয় আপুনি কিডনিৰ ডায়ালিচিছ কেইবা ধৰণৰ বুলি ইতিমধ্যে কৈছে আৰু জনাইছে আমাক কিন্তু এই মুহূৰ্তত মই সুধিব বিচাৰিছোঁ এগৰাকী কিডনি ৰোগীৰ একদম শেষৰ ষ্টেজটো কি মানে লাষ্ট স্টেজ যদি আপনার কিডনি ফেইল হৈ গৈছে আর ডায়ালিসিসৰ রিকোয়ারমেন্ট আছে যদি আপনি ডায়ালিসিস না কৰে তো কি হ'ব
বহুত মানুহে ভাবে কি ডায়ালিসিস কৰিলে কৰি থাকিব লাগে এনেকুৱা নাই মানে যদি যেনেকুৱা আপোনাৰ পেটৰ ভোক লাগিলেই খানা খায় আপুনি এনেকুৱা নাই তো খানা খোৱাৰ কাৰণে আকৌ খাব লাগে এনে ডায়ালিসিস যদি দৰকাৰ আছে তে কৰিব লাগে যদি আপোনাৰ কিডনি ফেইল হৈ গৈছে আৰু আপুনি ডায়ালিসিস নকৰে তাহলে এনেকুৱা নাই কি পটককে মানুহজন মানে ডেথ হৈ যাব লাহে লাহে বডি উইক হৈ থাকে মানুহে কি হয় লাহে লাহে ওয়ার্ক ক্যাপাসিটিটো কমি যায় খুজ কৰিবলৈ ভাগৰ লাগে উখালোৱা দিগদাৰি পায় তে বেছি দেৰি খুজ কৰিব নোৱাৰে অলপ খিনাই যায় ওয়েট লস হয় মাসল লস হয় তো লাহে লাহে ওভার ফিউ মান্থস উইকস টু মান্থস অলপ সপ্তাহ বা মাহৰ পিছত লাহে লাহে পেশেন্টটো বিছনাত যায় আৰু একেবাৰে লাষ্ট ষ্টেজত কনসিয়াসনেসটো কম হৈ যায় পেশেন্টটো বিছনাত পৰি যায় কথা বুজিব নোৱাৰে এনে লাহে লাহে ইভেন্টুৱেলি ফাইনেল ষ্টেজ ডেথ হয় এনেকুৱা নাই কি মানুহে ভাবে কি মোক ডাক্তৰে ডায়ালিসিস কৈছে মই কৰা নাই কিন্তু মই ভাল আছো এনেকুৱা নহয় মানে আজি ডায়ালিসিসৰ দৰকাৰ আছে যদি আপুনি নকৰে এনেকুৱা নাই কি পটককে আপোনাৰ ডেথ হৈ যাব পটককেও হ'ব পাৰে কেতিয়াবা যদি পটাছিয়াম বেছি হয় বা বেলেগ ইলেক্ট্ৰোলাইটৰ প্ৰবলেম হয় হেতুৰ কাৰণে পটককে ডেথ হ'ব পাৰে আৰু যদি ইবিলাক প্ৰবলেম নাই মানুহৰ লাহে 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 ক্যাপাসিটি ফাংশনাল ক্যাপাসিটিটো কমি আহে বিছনাত পৰি যায় ইভেন্টুৱেলি ডেথ হয় তো বহুত স্লো প্ৰসেস হয় ডায়ালিসিস নকৰিলে যদি বহুত বয়স আছে পেশেন্টৰ বহুত এজেড হয় আৰু এনেকুৱা পেশেন্টক কেতিয়াবা আমি ডায়ালিসিস না দেও এনেহি ট্ৰিটমেন্ট কৰো মেডিসিন দি যিমান কন্ট্ৰোল কৰিব পাৰো আৰু ইভেন্টুৱেলি কি হয় কি ডেথ হয় তো এটো এটা একসেপ্টেবল হয় কি যদি পেশেন্টে ডায়ালিসিস কৰিব বিচাৰা নাই ট্ৰান্সপ্লান্ট কৰিব নিজৰ এটা অপিনিয়ন আছে কি মই আৰু কি কৰো লাইফৰ বয়স যেনেকুৱা বহুত বেছি হৈ গৈছে এতিয়া আৰু ডায়ালিসিস কৰাৰ ইয়ে প্ৰবলেম হ'ব তো এনেকুৱা পেশেন্টত কেতিয়াবা আমি কনজাৰভেটিভ ট্ৰিটমেন্টও কৰো হয় যিসকল দৰ্শকে আজি আমাৰ অনুষ্ঠান চালে ডক্টৰজন কল সেইসকলে আপোনাক কেইদৰে যোগাযোগ কৰিব আদিত্য মেডিচিটিৰ বিষয়ে আপুনি অলপ জনাব পাৰে আপোনাৰ যোগাযোগৰ ঠিকনা লগতে এপইন্টমেন্ট ডাইৰেক্টলি আপুনি কল কৰি ল'ব পাৰে মানে অনলাইনই কল আজিকালি এপইন্টমেন্ট হৈ যায় ফোন নম্বৰটো এবাৰ জনাই দিব হস্পিটেল মানে আদিত্যৰ ফোন নম্বৰ আপুনি জনাই দিব ডাইৰেক্টলি মই এতিয়া আদিত্য মেডিচিটিলৈ আহিলেই হ'ল যদি আপোনালোকে তেওঁৰ পৰামৰ্শ ল'ব বিচাৰিছে ডাক্তৰ মুস্তাকিম আহমেদ আমাৰ সৈতে আজি আছিল আমি কথা পাতিলোঁ আৰু ইয়াৰ লগে লগে ডক্টৰ ইছন কলৰ আজিৰ এই অনুষ্ঠানৰ পৰা মই তৃষ্ণাই লৈছোঁ বিদায় আৰু পুনৰবাৰ এটা নতুন সপ্তাহত এটা নতুন বিষয় লৈ আমি ডক্টৰ ইছন কল পুনৰ আপোনালোকলৈ লৈ আহিম ধন্যবাদ